মই বিজেপিৰ মুখপাত্ৰগৰাকীক দুটামান কথা ক'ব বিচাৰিছোঁ। তেখেতে আজিৰ নিৰ্বাচন ফলাফলৰ সময়তে অসমৰ যি চিপছ মানে জাগিৰিটৰ যি ছেমি কণ্ডাক্টৰৰ কথা ক'লে, সেই কণ্ডাক্টৰৰ কথা ক'বলৈ গ'লে তেখেতে অলপ হয়তো আপুনিও আচৰিত হ'ব, তেখেতসকলে কি ধৰণৰ কথাৰে তেওঁলোকে জনতাক আভুৱা ভাৰি থাকে। টাটাই স্থাপন কৰা যিটো ছেমি কণ্ডাক্টৰ চলি আছে, জাগিৰিটত যিটো নিৰ্মাণ কাৰ্য চলি আছে, সেই নিৰ্মাণ কাৰ্যৰ মানে 0% তেওঁলোকৰ সেই ক্ৰেডিট নহয়, সেই ক্ৰেডিটটো দিব লাগিব পৰেশ বৰুৱা ডাঙৰীয়াক। কাৰণ পৰেশ বৰুৱা ডাঙৰীয়াই ইতিমধ্যে যেতিয়া এইটো স্থাপন কৰাৰ কাৰণে আধাৰশিলা স্থাপন কৰা হৈছিলে, সেই সময়তে দাবী কৰিছিলে, তেখেতে কৈছিলে যে টাটাই যি বিনিয়োগ কৰিছে সেই বিনিয়োগ টাটাৰ লগত পৰেশ বৰুৱাৰ লগত মানে এটা আলোচনা মৰ্মে হৈছে। সেই কি কথা কৈ আছে নহয়, সেই কথাটোই ক'ব খুজিছো। কংগ্ৰেছে পৰেশ বৰুৱা আলফাক সমৰ্থন কৰিছে, মানে এইটো আপোনাৰ মন্তব্য নে এইটো কংগ্ৰেছৰ মন্তব্য? কংগ্ৰেছৰ মন্তব্য মোৰ মন্তব্য। পৰেশ বৰুৱা সন্ত্ৰাসবাদী সংগঠনৰ সমৰ্থন সেই পৰেশ বৰুৱা যেতিয়া দাবী কৰিছিলে, পৰেশ বৰুৱাই সংবাদ এই কথাটো পৰেশ বৰুৱাই দাবী কৰিছিলে, তেতিয়া বিজেপি চৰকাৰে কিন্তু তাৰ বিৰুদ্ধে কোনো মতামত দিয়া নাছিলে। এই কথাটো কৈছো মই সংবাদ মাধ্যমৰ তেতিয়া পৰেশ বৰুৱাই দাবী কৰিছিলে যে এই কথা আপুনি পৰেশ বৰুৱাক কেনেকৈ ন্যায্যতা দিব পাৰে? গোটেই ঠিক আছে, আপুনি বিজেপিক ক্ৰেডিট নিদিয়ে নালাগে, মই ন্যায্যতা দিয়া নাই। পৰেশ বৰুৱাক কেনেকৈ মই ন্যায্যতা দিয়া নাই। এই সময়ত পৰেশ বৰুৱা মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এই অভিযোগ আনিছিলে পৰেশ বৰুৱাই। পৰেশ বৰুৱাই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ঠিক আছে, আপুনি বিজেপিক সমৰ্থন কৰিব লাগে, আপুনি পৰেশ বৰুৱাক আপুনি মুখ্যমন্ত্ৰী কৈছিলে, মুখ্যমন্ত্ৰী কৈছিলে নহলে অসমৰ আইন উঠাই নলব কথাটো। কংগ্ৰেছ আৰু মুখ্যমন্ত্ৰী আছে, মুখ্যমন্ত্ৰী যেতিয়া কৈছিলে সেমি কণ্ডাক্টৰৰ কাৰণে আমি বিজেপিয়ে দাবী কৰিছিলে, তেতিয়া পৰেশ বৰুৱাই কৈছিলে যে এই ক্ৰেডিট বিজেপিয়ে ল'ব নালাগে। তেতিয়া তাৰ বিৰুদ্ধে কিন্তু মুখ্যমন্ত্ৰী আপুনি এই কথাটো পৰেশ বৰুৱাই দাবী কৰিছিলে। আমি সংবাদ মাধ্যমৰ জৰিয়তে গম পাইছিলো, আমি সংবাদ মাধ্যমৰ জৰিয়তে গম পাইছিলো যে পৰেশ বৰুৱাই এই কথা দাবী কৰিছিলে। তাৰ বিৰুদ্ধে কিন্তু বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিলে বা জনসাধাৰণক তাৰ বিৰুদ্ধে কোনো মতামত দিয়া নাছিলে। আমি এই কথা সংবাদ মাধ্যমৰ জৰিয়তে গম পাইছিলো। গতিকে তাৰ বিৰুদ্ধে কিন্তু বিজেপি বা মুখ্যমন্ত্ৰী ন্যায্যতা কেনেকৈ দিছে? মই ন্যায্যতা দিয়া নাই। এইটো পৰেশ বৰুৱাৰ কথা শুনি টাটা আহি গৈছে। নহয় আহিছে বুলি মই কৈছো, আহিছে না নাহিছে সেইটো বিজেপিয়ে প্ৰমাণ কৰিব লাগিছিলে। বিজেপিয়ে তাৰ বিৰুদ্ধে ষ্টেটমেণ্ট দিব লাগিছিলে, চৰকাৰে তাৰ বিৰুদ্ধে ষ্টেটমেণ্ট দিব লাগিছিলে। তাৰ কিন্তু ক্লিয়াৰ কংগ্ৰেছৰ এগৰাকী মুখপাত্ৰ হৈ আপুনি পৰেশ বৰুৱা আলফা স্বাধীনৰ প্ৰাসংগিকতাক আপুনি ইয়াতে তুলি ধৰিবলৈ চেষ্টা কৰিছে। প্ৰাসংগিকতাৰ কথা নাই, মই ক'ব খুজিছো, আপুনি কথাখিনি শুনি লওক। ছেমি কণ্ডাক্টৰ ইউনিটত 0% ক্ৰেডিট আছে বিজেপিৰ, আৰু গোটেই ক্ৰেডিটটো আপুনি পৰেশ বৰুৱাক দিবলৈ বিচাৰিছে। মই ক্ৰেডিট দিয়া নাই, কথাখিনি আকৌ শুনি ল'ব, আকৌ একবাৰ ভালকে শুনি লওক। পৰেশ বৰুৱাই যেতিয়া এই কথা যেতিয়া ছেমি কণ্ডাক্টৰৰ আলোচনা চলি আছিল, ক'ব দিব লাগিব, আপুনি নুশুনে, মই ক'ব লাগিব কথাখিনি, আমি ক'ব লাগিব। পৰেশ বৰুৱাক আমি প্ৰশংসা কৰা নাই। যেতিয়া মুখ্যমন্ত্ৰী প্ৰশংসা কৰে, যে মুখ্যমন্ত্ৰী যেতিয়া কয় আমাৰ পৰেশ বৰুৱাৰ লগত আলোচনা চলি আছে, আলোচনা যেতিয়া পৰেশ বৰুৱাৰ লগত মুখ্যমন্ত্ৰীয়ে কয়, ছেমি কণ্ডাক্টৰ ইউনিটত আপুনি পৰেশ বৰুৱাক প্ৰশংসা কৰি পেলাই কি কাৰণে কথাটো উত্থাপন কৰিছে? মই প্ৰশংসা আপুনি কংগ্ৰেছৰ মুখপাত্ৰ এই বক্তব্য উঠাই লওক। দাবী কৰিলে সেই সময়ত চৰকাৰে তাৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিলে সেই কথাটো মই ক'ব খুজিছো। সংবাদ মাধ্যমৰ জৰিয়তে যেতিয়া দাবী কৰিছিলে পৰেশ বৰুৱাই, তাৰ বিৰুদ্ধে কিয় চৰকাৰখন অসম ৰাজ্যৰ চৰকাৰে বা মুখ্যমন্ত্ৰীয়ে কিয় ভয়ংকৰ কথা কৈছে? আপুনি মই ভয়ংকৰ কথা কোৱা নাই। মই এটা বিৰতি ল'ম, এক মিনিট এটা বিৰতি ল'ম, তাৰপিছত উভতি আহিম আৰু এই কথাখিনি তাৰপিছত উভতি আহিম, মই গৈ আছো।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ